সুন্দৰ এই পৃথিৱী যিশুৰে সৃষ্টি কিন্তু এই পৃথিৱী আমাৰ ঘৰ নহয় সুন্দৰ এই পৃথিৱী যিশুৰে সৃষ্টি কিন্তু এই পৃথিৱী আমাৰ ঘৰ নহয় ঈশ্বৰৰ ৰাজ্য যাবৰ মন হ'লে এতিয়াই আশাৰে যিশুৰে পথত চলা ঈশ্বৰৰ ৰাজ্য যাবৰ মন হ'লে এতিয়াই আশাৰে যিশুৰে পথত চলা। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 31 পদত আমি এনেদৰে পঢ়োঁ, এতিয়া এই জগতৰ সুদবিচাৰ হৈছে, এতিয়া এই জগতৰ অধিপতিক বাহিৰ কৰা হ'ব। প্ৰভু যীশু খ্ৰীষ্টৰ ক্ৰুচত বলিদান হোৱাৰ সময় ওচৰ আহি পাইছে। এই সময় চাই প্ৰভু যীশু খ্ৰীষ্টই জগতৰ সুদবিচাৰ ক্ৰুচত কেনেদৰে কৰিব তাৰে বৰ্ণনা কৰিছে। জগতৰ সুদবিচাৰ ক্ৰুচত কেনেদৰে হ'ল? প্ৰভু যীশু খ্ৰীষ্টই মানৱ জাতিৰ পাপৰ বোজা নিজৰ গাত লৈ ক্ৰুচত বলিদান হ'ল আৰু মৃত অৱস্থাৰ পৰা তৃতীয় দিনা তেওঁ জি উঠিল। যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ প্ৰভু যীশু খ্ৰীষ্টত উদ্ধাৰ পায় আৰু যিজনে তেওঁত বিশ্বাস নকৰে তেওঁ ঈশ্বৰৰ দ্বাৰা দোষী বুলি গণিত হয় আৰু তেওঁ নৰকৰ দণ্ডৰ নিমিত্তে নিৰূপিত হয়। জগতৰ সুদবিচাৰ তেওঁ এনেদৰে কৰে যে মানুহ এতিয়া দুটা গোটত বিভক্ত হয়। প্ৰথম যিসকলে উদ্ধাৰ পালে আৰু দ্বিতীয় যিসকলে উদ্ধাৰ পোৱা নাই। এই দুয়োটা গোটৰ অন্ত বেলেগ বেলেগ। যাৰ উদ্ধাৰ হোৱা নাই তেওঁ নিজৰ অন্ত আৰু বিনাশ নৰকত দেখিব আৰু যাৰ উদ্ধাৰ হৈছে তেওঁ নিজে ঈশ্বৰৰ উপস্থিতিত আৰু সহভাগিতাত থাকিব। জগতৰ এই সুদবিচাৰৰ পৰা আপুনি কি নিৰ্ণয় ল'ব বিচাৰিব, জীৱন নে বিনাশ? নিৰ্ণয় আপোনাৰহে।